হেৰেষ্ট ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী। তো মই আজি শিক্ষকৰ বিদায় সভাত ছাত্ৰ ছাত্ৰীৰ ভাষণৰ বিষয়ে লিখি নিছোঁ। তো আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজিৰ এই বিদায় সভাৰ সভাপতি মহোদয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, সন্মানীয় অতিথিবৃন্দ আৰু মোৰ মৰমৰ সহপাঠী বন্ধু বান্ধৱীসকল, আজি আমি ইয়াত উপস্থিত হৈছোঁ আমাৰ হৃদয় আৰু মনত অমলিন চিন ৰাখি যোৱা এগৰাকী শিক্ষকজনৰ নাম দিব অমুক ছাৰ। শ্ৰদ্ধাৰ অমুক ছাৰ, এই নতুন অধ্যায়ৰ দুৱাৰ মুখত থিয় হৈ থকাৰ সময়তে আপুনি আমাৰ জীৱনত যি গভীৰ প্ৰভাৱ পেলাইছে সেই বিষয়ে আমি চিন্তা নকৰাকৈ থাকিব নোৱাৰোঁ। আমাৰ শিক্ষাদানৰ প্ৰতি আপোনাৰ নিষ্ঠা, আৱেগ আৰু অটল দায়বদ্ধতাই সঁচাকৈয়ে প্ৰেৰণাদায়ক হৈ পৰিছে। আপুনি কেৱল জ্ঞান প্ৰদান কৰাই নহয়, আমাৰ মাজত এনে মূল্যবোধৰ বীজ সাঁচিছে যিয়ে আমাৰ গোটেই জীৱন পথ প্ৰদৰ্শন কৰিব। মহোদয়, প্ৰথম দিনাৰ পৰাই আপুনি আমাক মুকলি আকাশৰ তলত আৰু উষ্ম হাঁহিৰে আদৰি লৈছিল। আপুনি শিক্ষণক এক উপভোগ্য আৰু সমৃদ্ধিশালী অভিজ্ঞতা কৰি তুলিলে। আপোনাৰ উদ্ভাৱনীমূলক পাঠদান পদ্ধতি, চিন্তা উদ্দীপক আলোচনা আৰু উৎসাহজনক শব্দই আমাৰ কৌতূহলক লালন পালন কৰিছে আৰু আমাৰ ভিতৰত শিক্ষণৰ প্ৰতি প্ৰেম যোগাই তুলিছে। সেই মহোদয়, আমি সদায় আপোনাৰ ক্লাছৰ স্মৃতিবোৰক লালন পালন কৰিম, য'ত প্ৰতিটো পাঠ আছিল আৱিষ্কাৰৰ যাত্ৰা। জটিল বিষয়বোৰকো সহজ আৰু আকৰ্ষণীয় যেন লগাবলৈ আপোনাৰ ক্ষমতা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আপুনি আমাক চিন্তা কৰিবলৈ, প্ৰশ্ন কৰিবলৈ আৰু শ্ৰেণীকোঠাৰ পৰিসীমাৰ বাহিৰত জ্ঞান বিচাৰিবলৈ শিকাইছে। সেই মহোদয়, আপুনি শৈক্ষিক দিশৰ বাহিৰেও আমাক দয়া, সহানুভূতি আৰু স্থিতিস্থাপকতাৰ গুৰুত্ব শিকাইছে। আপুনি আমাক দেখুৱাইছে যে সফলতা কেৱল গ্ৰেডৰ দ্বাৰা নহয়, বৰঞ্চ আমি আনৰ ওপৰত কৰা ইতিবাচক প্ৰভাৱৰ দ্বাৰা জুখিব পাৰি। আপোনাৰ মমতা আৰু উৎসাহে আমাক আমাৰ সপোনক আগুৱাই নিয়াৰ আত্মবিশ্বাস দিছে আৰু পথ যিমানেই কঠিন নহওক কিয় কেতিয়াও হাৰ নামানিব। সেই মহোদয়, আমি আপোনাক বিদায় দিওঁতে আমি বিচাৰোঁ যে আপুনি জানিব যে আপোনাৰ উত্তৰাধিকাৰ আমাৰ প্ৰত্যেকৰ মাজত জীয়াই থাকিব। আপুনি প্ৰদান কৰা মূল্যবোধ আৰু পাঠসমূহে আমাক পথ প্ৰদৰ্শন কৰি থাকিব যেতিয়া আমি আগন্তুক প্ৰত্যাহ্বান আৰু সুযোগসমূহ নেভিগেট কৰিম। আমাৰ মনক লালন পালন কৰি আমাৰ চৰিত্ৰ গঢ় দি আপোনালোকে কটোৱা অগণন ঘণ্টাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ। যদিও আপোনাৰ ছাত্ৰ হোৱাৰ সৌভাগ্য আমাৰ আৰু নাথাকিব পাৰে, তথাপিও আমি আপোনাৰ এটা টুকুৰা সদায় লগত লৈ যাম। আপোনাৰ প্ৰভাৱে আমাক উন্নত ব্যক্তি হিচাপে গঢ় দিছে, তাৰ বাবে আমি চিৰকৃতজ্ঞ। সামৰণিত সকলো ছাত্ৰ ছাত্ৰীৰ হৈ আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰিব বিচাৰিছোঁ অমুক ছাৰ। আপোনাৰ ভৱিষ্যত কাম কাজৰ বাবে আমি শুভকামনা জনাইছোঁ। আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱানৰ ওচৰত আপুনি যেন সদায় সুখত থাকে। ধন্যবাদ আৰু বিদায়। তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব, সেইবোৰৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আছে। তো আজিলৈ ধন্যবাদ, জয় অসম।